২৬ৰ বিধানসভা নিৰ্বাচনলৈ প্ৰতিটো ৰাজনৈতিক দল ইতিমধ্যে কুচকাৱাজ কৰা আৰম্ভ কৰিছে। সমান্তৰালভাৱে পূৰ্বৰ পাটাচাৰকুছি সমষ্টি তথা বৰ্তমানৰ বজালী বিধানসভা সমষ্টিত কি হ'ব ৰাজনৈতিক সমীকৰণ তাক লৈ সকলোৰে মাজত উৎকণ্ঠা অব্যাহত আছে। শাসক বিৰোধীৰ মাজৰ সমান্তৰালভাৱে যি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ কাক আচলতে বজালী বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব দিব তাক লৈ সকলোৰে মাজত উৎকণ্ঠা আৰম্ভ হৈছে। আৰু বিশেষভাৱে ক'বলৈ গ'লে অসম গণ পৰিষদ দলেও বাৰম্বাৰ দাবী কৰি আহিছে যে বজালী সমষ্টিত তেখেতসকলৰ এইবাৰ প্ৰাৰ্থিত্ব দিব লাগে। যদি আনহাতে চাবলৈ যোৱা যায় এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আছে বৰ্তমানৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক তথা শুভাকাংক্ষীয়ে ইতিমধ্যে বজালী সমষ্টিতে নিৰ্বাচন খেলাৰ কাৰণে অনুগ্ৰহ কৰা পৰিলক্ষিত হৈছে। কিন্তু এই মুহূৰ্তত বজালী জিলা বিজেপিৰ যিগৰাকী সভাপতি মুকুট কলিতা আছে তেখেতে ইতিমধ্যে আগন্তুক যি ২৬ৰ বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি নে অসম গণ পৰিষদক এই চিটটো এৰি দিব লাগে সেই সন্দৰ্ভতো মন্তব্য কৰা পৰিলক্ষিত হৈছে। যদিওবা শেষ পৰ্যায়ত অসম গণ পৰিষদ দলক বজালী বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হয় তেতিয়াহ'লে বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি ভাৰতীয় জনতা পাৰ্টি। এই সন্দৰ্ভত বজালী জিলা বিজেপিৰ সভাপতি মুকুট কলিতাই কি মন্তব্য আগবঢ়াই আপোনালোকৰ সন্মুখত শুনাব বিচাৰিছো। নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টি বজালী জিলা সমিতিয়ে পূৰ্বৰ পাটাচাৰকুছি সমষ্টি বৰ্তমানৰ বজালী সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰাৰ্থী হোৱাটো বিচাৰে। আৰু প্ৰতিজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই ৰঞ্জিত কুমাৰ দাসদেৱৰ যি সুশাসন, হিমন্ত বিশ্ব শৰ্মাদেৱৰ সবল নেতৃত্বত যি ধৰণে আমাৰ সমষ্টিটো আগুৱাই লৈ গ'ল, পুনৰবাৰ আমি সন্মানীয় মন্ত্ৰী মহোদয়ৰ নেতৃত্বত বিধানসভা নিৰ্বাচন খেলাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তা ইতিমধ্যে আমি সাজু হৈ উঠিছোঁ। আৰু আমি বিচাৰোঁ ভাৰতীয় জনতা পাৰ্টিক টিকট প্ৰদান কৰি মন্ত্ৰী মহোদয়ক টিকট প্ৰদান কৰি সমষ্টিবাসীৰ বাকী যি আধৰুৱা কাম আছে এইখিনি আগুৱাই লৈ যোৱাৰ কাৰণে আমাক সহায় কৰিব লাগে। এইটো এটা আজিৰ নিৰ্বাচনৰ যি কথা এইটো এটা প্ৰাসংগিক প্ৰশ্ন। আৰু এইকাৰণে প্ৰাসংগিক আমি মিত্ৰতাত থকা দল ভাৰতীয় জনতা পাৰ্টিৰ অসম গণ পৰিষদ নিশ্চিত ৰূপত তেওঁলোকৰ অধিকাৰ আছে ইয়াত টিকট বিচৰাৰ। আমি যেনেধৰণে দাবী কৰিছোঁ আমাক ইয়াত টিকট লাগে, অসম গণ পৰিষদেও নিশ্চিত ৰূপত ইয়াত টিকট বিচাৰিব, তেওঁলোকৰো কাৰ্যকৰ্তা কিছুসংখ্যক আছে। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই যি ধৰণে যোৱা নিৰ্বাচনসমূহ হওক, যোৱা দিনকেইটিত হওক, যি ধৰণে দলীয় কাম কাজত নিজৰ খপি একাত্মভাৱে দলটোক আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছে, দিন ৰাতি একাকাৰ কৰি আজি নিৰ্বাচনৰ প্ৰায় ১০০ দিন আগৰ পৰাই সম্পূৰ্ণৰূপে যি ধৰণে নিজক মানে হিয়া উজাৰি কাম কৰিছে, ইয়াত আমি ইফালৰ পৰা চাব গ'লে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে নিশ্চিত ৰূপত ইয়াক বিজেপি হোৱাটো বিচাৰিব। কিন্তু অসম গণ পৰিষদত তেওঁলোকৰ দলীয় কথা, তেওঁলোকে দলৰ টিকট বিচৰাটো কোনো অসুবিধা নাই। কিন্তু দলে যেতিয়া ভাবে যে ইয়াত মিত্ৰতাত আমি মিত্ৰজোঁটৰ ধৰ্ম পালন কৰি আমাৰ অসম গণ পৰিষদক দিম, তেতিয়াহ'লে আমাৰ কিছু কথা থাকিব, যিখিনি কথা হয়তো পৰৱৰ্তী সময়ত আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতি যদি তেওঁলোকে ভাবে যে আমি অসম গণ পৰিষদ দিব বিচাৰোঁ, তে আমি অন্ততঃ এই কথাখিনিত আমি দলৰ পৰা এই কথাটোৱে থাকিব যে অসম গণ পৰিষদক দিব বিচাৰিছে, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু ভাৰতীয় জনতা পাৰ্টিক টিকট দিব লাগিব। ইয়াত ভাৰতীয় জনতা পাৰ্টি ইলেকশ্যন বিগত পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদে ভাৰতীয় জনতা পাৰ্টিয়ে আমি পৃথকে পৃথকে নিৰ্বাচন খেলিছোঁ। আমাৰ জিলা পৰিষদ নিৰ্বাচন আমি পৃথকে পৃথকে নিৰ্বাচন খেলিছোঁ। কিন্তু আমাৰ অসম গণ পৰিষদে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বতে আমি আঞ্চলিক পঞ্চায়ত গঠন কৰিছোঁ। জিলা পৰিষদেও আমি অসম গণ পৰিষদে ভাৰতীয় জনতা পাৰ্টিৰ সন্মিলিত প্ৰচেষ্টাত গঠন কৰিছোঁ। ইয়াতো বিৰোধী স্থান পোৱা নাই, অথচ আমি পৃথকে পৃথকে নিৰ্বাচন খেলিছোঁ। গতিকে আগন্তুক বিধানসভা নিৰ্বাচনতো যদি তেওঁলোকে আকৰ গোষ্ঠী লোক টিকট লাগে, দলে যদি তেওঁলোকক টিকট দিয়ে, ভাৰতীয় জনতা পাৰ্টিও ইয়াৰ পৰা বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচনটো খেলি দুয়োটা দলেই নিৰ্বাচন অংশগ্ৰহণ কৰক। যোনটো দলেই টিকটত জয়যুক্ত হ'ব তেওঁ নিশ্চিত ৰূপত আমাৰ এনডিএৰ মিত্ৰতাত থাকিবই। আৰু এই কথাটো কোনো কথা নাই। কিন্তু কথা আমাৰ এটাই, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ইয়াত পাব লাগিব, ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলত ইয়াত নিৰ্বাচন আমি খেলিব পাব লাগিব। আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই ৰঞ্জিত কুমাৰ দাসদেৱৰ নেতৃত্বত পুনৰবাৰ ২৬ৰ নিৰ্বাচন ইয়াত খেলিবলৈ আগ্ৰহী, অধীৰ আগ্ৰহেৰে বাট চাইছে। হয়, এইটো আমি দেখিছোঁ সামাজিক মাধ্যমত বজালীৰ কাৰ্যকৰ্তাই ভৱানীপুৰত বেছি প্ৰগ্ৰেম কৰিলে ভাবে যে তাতেই গ'ল নেকি, আৰু তাৰ কাৰ্যকৰ্তাবিলাকে ভাবে ইয়াতে আহিল নেকি। আচলতে এনেকুৱা নহয়। যিহেতু তেখেতে পূৰ্বতে সৰভোগ সমষ্টিৰ বিধায়ক আছিল, পৰৱৰ্তী সময়ত আমাৰ পৰা নিৰ্বাচনটো খেলিলে, তেওঁলোকে ভাবিলে যে এইবাৰ আমাৰ তাতে আহিলে ভাল, নিশ্চয় ভাল আহিলে ভাল পাব তেওঁলোকে। আৰু আমাৰ ইয়াতো যি ধৰণে তেখেতে কাম কৰিলে মন্ত্ৰী মহোদয়ে, যি ধৰণে আমাৰ ৰাইজক উন্নয়নৰ ক্ষেত্ৰত যি ধৰণে তেখেতে আগুৱাই লৈ গ'ল, গাঁও অঞ্চলৰ পৰা গাঁৱৰ চুবুৰী
চুবুৰীত নামঘৰ হওক, ৰাস্তা ঘাট, যি ধৰণে তেখেতে সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিছে, প্ৰতিগৰাকী ব্যক্তিক হৃদয়ৰ পৰা আত্মিক সম্বন্ধৰে এটা ৰাজনৈতিক সম্বন্ধ নাৰাখি আত্মিক সম্বন্ধৰে যি ধৰণে তেওঁ মানুহৰ মাজত এটা সম্পৰ্ক স্থাপন কৰিছে, আমাৰ মানুহখিনিও তেখেতক এৰিব নিবিচাৰে। অগপই যিহেতু দাবী কৰি আছে আসনখন, যদিও বা মিত্ৰতা ধৰ্ম পালন কৰি অগপক চিটটো এৰি দিয়া হয়, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীয়ে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ আশংকা আছে নেকি? নিশ্চয় আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই এই বিষয়টো কথা পাতিছে। আমি নাভাবো অসম গণ পৰিষদক এই চিটটো এৰি দিব বুলি। আৰু কেতিয়াবা এনেকুৱা হৈ যায় যে নিৰ্বাচনৰ কাৰণে কেতিয়াবা এৰি দিব লগা হয়। যদি এনেকুৱা সিদ্ধান্ত ৰাজ্যিক সিদ্ধান্ত ৰাখেও, তেতিয়াহ'লে আমি ৰাজ্যিক সমিতিক আমাৰ ফালৰ পৰা এটা আবেদন থাকিব, যাতে অসম গণ পৰিষদক যদি চিটটো এৰি দিয়াৰ কেতিয়াবা প্ৰশ্ন আহে, আমাকো ভাৰতীয় জনতা পাৰ্টীক এই সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ সুযোগ দিয়ক। আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই বিজেপিৰ প্ৰতীকত পদুম ফুলৰ চিহ্নত নিৰ্বাচনত অৱতীৰ্ণ হ'ম। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই এইটো কথাত নিশ্চিত যে প্ৰাৰ্থী কোন হয় আমাৰ কোনো ধৰণৰ কথা নাই। XYZ ভাৰতীয় জনতা পাৰ্টীৰ কাক প্ৰাৰ্থী দিয়ে আমাৰ দলে আমি মাত নামাতো, মাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতীকত আমাক নিৰ্বাচন খেলাৰ কাৰণে সুযোগকণ দিবলৈ আমি মন্ত্ৰী মহোদয় জৰিয়তে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, সন্মানীয় আমাৰ ৰাজ্যিক সভাপতি মহোদয়ক আমি আবেদন জনাম। আৰু আমি আশা ৰাখোঁ, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে এদিন কৈছে যে বন্ধুত্বপূৰ্ণ নিৰ্বাচন হ'ব পাৰে যদি কাৰ্যকৰ্তাই বিচাৰে, নিশ্চিত ৰূপত যদি অসম গণ পৰিষদে বিচাৰে তেওঁলোকেও খেলক, আমিও খেলক, বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলিম। যোনে জিকিব তেওঁৱে সন্ধিয়াৰ হাত শক্তিশালী কৰিব, আমি জিকিলে আমি শক্তিশালী কৰিম, তেওঁলোকে জিকিলে তেওঁলোকে শক্তিশালী কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।